ৰাজ্যত বলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ তৎপৰ ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দল সংখ্যালঘু বসতিৰ প্ৰধান লাহৰীঘাট সমষ্টিৰ ভোৰাগাঁও জিলা পৰিষদৰ দখলৰ বাবে দিনে নিশাই বিশেষ তৎপৰতা গ্ৰহণ কৰিছে বিজেপি দলৰ প্ৰখ্যাপিত প্ৰাৰ্থী তাছলিমা বেগমে। আজি লাহৰীঘাট সমষ্টিৰ ভোৰাগাঁও দ্বি-সাপ্তাহিক বজাৰত চৰ-চাপৰি ভোটৰ ৰাইজ ব্যৱসায়ীসকলৰ সৈতে মত বিনিময় কৰে বিজেপি প্ৰাৰ্থী তাছলিমা বেগমে। উল্লেখযোগ্য যে বিজেপি চৰকাৰে নৈপৰীয়া অঞ্চলটোত বিগত দিনত কৰা উন্নয়নমূলক কাম-কাজসমূহক আগত লৈ প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে বিজেপি প্ৰাৰ্থীগৰাকীয়ে। উল্লেখযোগ্য যে কংগ্ৰেছ প্ৰাৰ্থী মুবাশ্বৰ আহমেদৰ সন্মুখত প্ৰবল প্ৰত্যাহ্বান হিচাপে থিয় দিছে বিজেপি প্ৰাৰ্থীগৰাকীয়ে। মানে কোনো ফেক্টৰ বুলি আমি সেইবিলাকত আমি মাথা মাৰা নাই। আমাৰ এটাই ফেক্টৰ, আমি ৰাইজৰ উন্নয়ন কৰিব লাগে, ৰাইজৰ কাম কৰিব লাগে। ৰাইজৰ কাম কৰাত ৰাইজৰ উন্নয়নৰ হকে আমি আগবাঢ়ি আহিছোঁ। ৰাইজে সেইটো আঁকোৱালি ল'ব বুলি আমি আশাবাদী। যুঁজ এতিয়াও আমি তেনেকুৱা কালি নমিনেশ্যন পৰীক্ষণ যিটো এইটো শেষ হৈছে। আজিৰ পৰা আমাৰ প্ৰচাৰ আৰম্ভ হৈছে। প্ৰচাৰ মানে কেইদিনমান যোৱাৰ পিছত আমি নিশ্চয় গম পাম। আৰু আমি আশাবাদী ৰাইজে উন্নয়নৰ হকে সদায় থাকিব, উন্নয়নৰ ৰাস্তাত থাকিব। ৰাইজে এইবাৰ যিহেতু আমাৰ এই অঞ্চলৰ বিশেষকৈ নৈপৰীয়া অঞ্চলৰ বা ভোৰাগাঁও অঞ্চলৰ উন্নয়নৰ হকে ৰাইজে ভোটদান দিব। এইটো হয়তো জিলা পৰিষদ এটা পঞ্চায়তী ৰাজ পঞ্চায়তত পৰে। পঞ্চায়তৰ যিখিনি উন্নয়নমূলক কাম কাজ যদি চৰকাৰৰ পক্ষত থকা হয় তেতিয়াহ'লে এই পঞ্চায়তী ৰাজৰ উন্নয়নৰ ধাৰাটো অব্যাহত থাকে। সেই হিচাপে আমি পঞ্চায়তী ৰাজৰ যিটো উন্নয়নত আমাৰ চৰকাৰ, চেণ্ট্ৰেলতো চৰকাৰ, অসমতো চৰকাৰ, সেই হিচাপে আমি যদি বিজেপিৰ পঞ্চায়তী ৰাজটো বিজেপি মুখী হয় তেতিয়া উন্নয়নৰ যিটো ধাৰা এইটো মানে চলি থাকিব।